যাৰ গান সৰুৰ পৰা শুনি আহিছোঁ সেই মানুহজন আজি আমাৰ মাজৰ পৰা নাই। আমি এই বেদনা আমি কেনেকৈ সহ্য কৰোঁ। জুবিন দা আজি আমাৰ মাজত নাই, এই কথা আমি মানে কোনেও বিশ্বাস কৰিব পৰা নাই। জুবিন দাৰ গান মানে আৱেগ, অনুভূতি। এনেকুৱা এটা গান নাই যে মই 10 বাৰ বা 15 বাৰ শুনা নাই। কেতিয়াবা এনেকুৱা হৈছিলে যে গোটেই নিশা দাদাৰ গান শুনি মই পাৰ কৰিছোঁ। আৰু আজি আমাক গোটেই অসমবাসীক কন্দুৱাই আজি জুবিন দা আমাৰ মাজৰ পৰা বিদায় লৈছে। এনেকুৱা এটা জেগাত বিদায় লৈছে যে সেই জেগাৰ পৰা কেতিয়াও আহিব নোৱাৰে, আমাৰ মাজত আহিব নোৱাৰে। অৰ্থাৎ গোটেই অসমৰ মানুহক দাদাই সদায় কেয়াৰ কৰিছিলে, সদায় কিবা কিবি কৈ থাকিছিলে যে তহঁতে কেয়াৰ ল'বি, মানে ভালকৈ খোৱা বোৱা কৰিবি, থাকিবি। আৰু দাদা তুমি এনেকৈ অসুস্থ হৈ তুমি দেশৰ পৰা বেলেগ এটা দেশত তুমি পাৰফৰ্মেঞ্চ কৰিবলৈ গৈছিলা দাদা, কিন্তু নিজৰ ধ্যানখিনি লোৱা নাছিলা দাদা। মানে দাদা তুমি যদিও আজি আমাৰ মাজত নাই, তোমাৰ নাম, তোমাৰ আৱেগ, অনুভূতি সদায় আমাৰ অন্তৰত থাকিব, গোটেই দেশবাসীৰ অন্তৰত থাকিব, লগত থাকিব। আজি যে আপোনালোকৰ সৈতে মই ভালকৈ কথা পাতিম, মানে আৱেগেৰে মোৰ বুকু একদম ভৰি পৰিছে, মই ভালকৈ কথা পাতিব পৰা নাই। যাৰ গান সৰুৰ পৰা শুনি আহিছোঁ সেই মানুহজন আজি আমাৰ মাজৰ পৰা নাই। আমি এই বেদনা আমি কেনেকৈ সহ্য কৰোঁ। মোৰ লগত কে আছে। ডাইৰেক্ট যেতিয়া মানে নিউজ লাইভৰ পৰা মই নিউজটো চালোঁ, 7 মিনিট গৈছে, মানে জুবিন আৰু আমাৰ মাজত নাই। বহুত বেয়া লাগিছে, কাৰণ আমাৰ অসমৰ ভিতৰত এটা ছিংগাৰ থাকিলে জুবিন দা আছিলে। একদম মানে এটা নিৰ্জ মানুহ, কোনো হিংসা নাই, আৰু মানে কোনো জাতিৰ প্ৰতি তাৰ মানে হিংসা নাছিলে।